হয়, বৰচলা সমষ্টিৰ পুথিমাৰীৰ চাপৰিত এদল কৃষকৰ সেউজ বিপ্লৱ। আৰু এই পুথিমাৰী চাপৰিত এতিয়া বিভিন্ন ধৰণৰ খেতি কৰি সেইসকল খেতিয়কে স্বাৱলম্বী হৈ পৰিছে। আৰু বৰ্তমান সময়ত যি আচলতে সৰিয়হৰ খেতি বিঘা বিঘা হাজাৰ হাজাৰ বিঘা মাটিত কৃষকসকলে কৰিছে এইবাৰ সৰিয়হৰ খেতি। আৰু সৰিয়হৰ যি ফুল ইতিমধ্যে ফুলি আহিছে, মই দেখুৱাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ পুথিমাৰী চাপৰি, বৰচলা পুথিমাৰী চাপৰিত। আৰু এই পুথিমাৰী চাপৰিত এনেধৰণে এতিয়া কৃষকসকলে কৰা যি সৰিয়হৰ খেতি এনেধৰণে লহপহকৈ বাঢ়ি আহিছে আৰু ফুলিছে। ফুল চৌদিশে এক হালধীয়া পৰিৱেশ, যেন এখন হালধীয়া দলিচাহে পাৰি থোৱা হৈছে। এক দৃষ্টিনন্দন সৌন্দৰ্য সকলোকে আকৰ্ষণ কৰিছে। এনেধৰণে এতিয়া চৌদিশে কেৱল হালধীয়া আৰু হালধীয়া সৰিয়হৰ ফুল এনেধৰণৰ এতিয়া ফুলি উঠি গোটেই আচলতে ইয়াৰ দৃষ্টিনন্দন শোভাই সকলোকে আকৰ্ষণ কৰিছে। এক সুন্দৰ পৰিৱেশ। মোৰ লগত এগৰাকী কৃষক আছে, মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম। দাদা, এইবাৰ কিমান বিঘা আপোনালোকে সৰিয়হৰ খেতি কৰিছে এই অঞ্চলত? মোৰ ইয়াততো 8 বিঘা আছে। দুনিয়া পুথিমাৰী দেখিছে আপুনি, 1000 বিঘাৰ পৰা ওপৰত আছে ইয়াত মাটি। চবে ৰাইজে মিলি কৰিছে। যিহেতু মাজতে এজাক বৰষুণ হৈছিলে কাৰণে সেইটো কাৰণে এবাৰ সৰিয়হ বহুত ধুনীয়া হৈছে ৰাইজৰ। আৰু ফুলটো দেখিছে কি ধুনীয়াকৈ ফুলি আছে। ৰাস্তাৰ পৰা যদি আমি চাওঁ তাৰ পৰা দেখা পায় যে কিমান জেগাখিনি কভাৰ কৰা হৈছে। হালধীয়াকৈ ফুল ফুলি আছে সৰিয়হ। এবাৰ পুথিমাৰীৰ সৰিয়হ বহুত ভাল হৈছে বুলি চবে কৈ আছে যে এবাৰ বৰষুণ পোৱাৰ কাৰণে সৰিয়হটো ভাল হৈছে। কিমান কৃষকে কৰিছে? কৃষকটো ইয়াত গোটেই গাঁৱে আছে, 300-400 মানুহৰ সৰিয়হ আছে ইয়াত। বিভিন্ন জাতিৰ মানুহে কৰিছে, অসমীয়া, নেপালী, বড়ো চবৰে মিলি কেনে ইয়াত 1000 বিঘাৰ মাটিৰ ওপৰত সৰিয়হ আছে এতিয়া। সকলোৱে খালি সৰিয়হ কৰিছে। ইয়াৰ লাভালাভ কেনেকুৱা হয়? লাভালাভ ভালেই হয়, যিহেতু এবাৰ বৰষুণ পোৱাৰ কাৰণে ভাল হৈছে। খালি সৰিয়হৰ খেতি বুলি নাই, ইয়াত সময়ত ৰঙালাও আছে, আলু আছে, বেলেগ বেলেগ ধৰণৰ চব খেতিয়ে কৰে ইয়াত। কিন্তু এবাৰ সৰিয়হটো এতিয়া ফুলিছে কাৰণে ফটকে দেখা পাই আছে। আৰু ৰঙালাও যোনে কৰিছে উঠি আছে, এতিয়া আহি আছে ৰঙালাও খেতিও। আলু কৰা হয়? আলু খেতি কৰা হয়। আলু 1000 বিঘা, 200 বিঘা, 300 বিঘা গোঠৰ হিচাপেও লগায়। হয়, আচলতে এনেধৰণে এতিয়া যি সৰিয়হৰ খেতি কৰি এইসকল কৃষক আচলতে স্বাৱলম্বী হৈছে, যথেষ্ট লাভান্বিত হয় এই আচলতে যি সৰিয়হৰ খেতিৰ দ্বাৰা। প্ৰতিগৰাকী গাঁওখনৰ প্ৰতিগৰাকী লোকেই এতিয়া এনেধৰণে যি পুথিমাৰী চাপৰিত ৰঙালাও, বিলাহী বা আলু খেতি কৰাৰ লগতে এই সৰিয়হৰ খেতি তেওঁলোকে বিঘাই বিঘাই আচলতে সৰিয়হৰ খেতি কৰিছে। মই দেখুৱাইছোঁ পুনৰবাৰ এনেধৰণে এতিয়া সৰিয়হৰ খেতি বিঘা বিঘা মাটিত, 1000 বিঘা মাটিত প্ৰায় এনেধৰণে সৰিয়হৰ খেতি কৃষিকৰ্ম কৰিছিলে। যাৰ ফলত এতিয়া এনেধৰণে যি হালধীয়া ফুলবোৰ ফুলি উঠাৰ পিছত এক দৃষ্টিনন্দন পৰিৱেশ, এক সুন্দৰ পৰিৱেশ, হালধীয়া পৰিৱেশ আচলতে এনেধৰণে দেখা গৈছে। চৌদিশে এক হালধীয়া পৰিৱেশ। আৰু এনেধৰণে এই কৃষি কৰ্মৰ দ্বাৰাই আচলতে এইসকল কৃষকে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁলোকে আচলতে জীৱিকাৰ পথ উলিয়াই লৈছে এই কৃষি কৰ্মৰ দ্বাৰাই। যি সময়ত আচলতে বহিৰাজ্যলৈ বহু যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপনলৈ বহিৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক এনে সময়তে আচলতে এনেধৰণে এইসকল কৃষকে দেখুৱাইছে এক আদৰ্শ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।